হয় মই বৰ্তমান উপস্থিত আছোঁ জাগাৰা সত্ৰ চুবুৰীত আৰু জাগাৰা সত্ৰ চুবুৰীত এনেদৰে আচলতে হৰিদেৱৰ আজি যি তিৰোভাৱ 459তম যি তিৰোভাৱ তিথি আৰু তিৰোভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী জাগাৰা সত্ৰত এয়া দেখিবলৈ পোৱা গৈছে। থিয় নাম প্ৰদৰ্শন কৰিছে। ইয়াত এনেদৰে মহিলাসকলে থিয় নাম প্ৰদৰ্শন কৰিবলৈ দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ আচলতে ভক্তপ্ৰাণ ৰাইজৰ সমাহাৰ হয় ইয়াত। আচলতে সন্ধিয়াৰ পৰা যি ইয়াত চাকি বন্তি জ্বলাৰ যি পৰম্পৰা গোটেই নিশালৈকে এই পৰম্পৰা চলি থাকে বুলি জনাইছে উদ্যোক্তাসকলে। আমি উদ্যোক্তাসকল আছে, আমি তেখেতসকলৰ মন্তব্য ল'বলৈ প্ৰয়াস কৰিম। জাগাৰা সত্ৰ চুবুৰীৰ শ্ৰী হৰিদেৱৰ তিথি উপলক্ষে আমি জানিবলৈ চেষ্টা কৰিম। উদ্যোক্তাসকলৰ এজন লোক আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কেতিয়াৰ পৰা এই পৰম্পৰা আপোনালোকৰ চলি? এইটো আমাৰ তিৰোভাৱ হিচাপত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ 459তম আমি উদযাপন কৰিছোঁ এইবাৰ। আৰু এইটো আমি বছৰ ধৰি কৰি আছোঁ আমাৰ। আৰু ইয়াৰ লগত লগ হৈ আমি স্থানীয় শিল্পীৰ দ্বাৰা আমাৰ মানে লোকেল যিখিনি ল'ৰা ছোৱালী আছে তেখেতসকলে এখন নাটক এখন পূৰ্ণাংগ নাটক এখন কৰা যাব। ইয়াৰ নাম শেষ হোৱাৰ পিছতে তাৰপিছত অহাকালি আমাৰ দিনত ৰাজহুৱা ভোগ আছে আৰু গধূলি আপোনাৰ ময়ূৰী নাথৰ নাগাৰা নাম আছে। জাগাৰা সত্ৰৰ শ্ৰী শ্ৰী জাগাৰা সত্ৰৰ যি পৰম্পৰা আৰু জাগাৰা সত্ৰত এনেদৰে দেখিবলৈ পোৱা গৈছে স্থানীয় লোকসকলৰ আচলতে স্থানীয় মহিলাসকলে ইয়াত এনেদৰে থিয় নাম প্ৰদৰ্শন কৰিবলৈ কৰা দেখা গৈছে। আৰু ইয়াত গোটেই নিশা এনেদৰে চাকি বন্তি জ্বলা পৰিলক্ষিত হয়। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ প্ৰতি বছৰ এনেদৰে সমাৰ ঘটে। নলবাৰীৰ পৰা কেমেৰাত ধনজিতৰ সহযোগত পিংকুমণি ৰায়চৌধুৰীৰ প্ৰতিবেদন মাই নিউজ 18।